টাইটেল আর থাম্বনেল চাই গমে পাইছে আজি মই কৰিছো তো চুলি তুলি একদম খারাপ হৈ আছে মানে একদম বয়া বুলি কৈ হেলমেটটো আছে পিন্ধিম বাৰু আগত বলকচোন এতিয়া আমি মানে গুৱাহাটীত যাই আছো এখন আছে গাড়ী গ্লমাৰ এইজন আছে আমাৰ দাদা কেনে লাগছে আজি তো গাইজ কেন আমাৰ লগটো আপোনালোক গুৱাহাটীখন দেখে তো গাইজ আপোনালোকেতো দেখিছে মই হেলমেটটো পিন্ধি লৈছোঁ আৰু আপোনালোকৰ যে ঘৰৰ পৰা বাহিৰ ওলাই তেতিয়াহ'লে হেলমেটটো পিন্ধাটো অত্যন্ত জৰুৰী এইটো অকল চৰকাৰৰ নিয়ম বুলি নহয় আমাৰো পিন্ধা জৰুৰী কাৰণ পিছততো বহুত ৰিক্সত থাকেতো সেইকাৰণে দুয়োটা মানে হেলমেট পিন্ধাটো জৰুৰী তো সেইকাৰণে মই হেলমেটটো পিন্ধি লৈছোঁ আৰু মই মানে কি ক'ৰবাত বাহিৰত ওলালে মানে হেলমেটটো পিন্ধিয়ে লওঁ তো এতিয়া আপোনালোকক মই দেখুৱাম আমি গুৱাহাটীত থাকি যিহেতু এটা মানে সম্পূৰ্ণ এটা নৰ্মেল ভিডিঅ' আপোনালোকে ভাবিব পাৰে যে এইটো একোৱেই নাই নৰ্মেল আৰু এনাই আৰু নৰ্মেলটো ভিডিঅ'টো চাবলৈ চাব যদি ভিডিঅ' ভাল লাগিছে লাইক তো গাইছ এয়া চাওক আহি থকাটো আমি গমেই পোৱা নাই মানে আমাৰ গাড়ী হাৱা নোহোৱা আহিছে দুটাতে নাই নেকি হাৱা নাই এটা আগতো আছে পিছতো নাই আগততো দেৰি আছিলোঁ তো গাইছ দেখি আহি আছোঁ মানে আমি গমেই পোৱা নাই মানে গাড়ীখন ৰাম লোৱা নাই তেতিয়া আমি গম পালোঁ যে হাৱা নাই এই দাদাজনে হাৱা দি আছে দুদিনৰ মূৰে মূৰে তেনেকৈ হোৱা যে তো গাইছ মানে কি ক'ম আৰু আমাৰ দাদা মানে ঘৰৰ ভেজাল মিলিয়াকৈ লৈ আহিছোঁ তোমাক মানে এনেই চাই ল'ব লাগে গাড়ীত পাম আছে নে নাই ব্ৰেক চেক আছে মানে কি ক'ম আৰু এতিয়া ভেজালত কৰিলোঁ তো গাইছ চব নহ'ব তো আজি মানে ইমান মানে ট্ৰাফিক জাম কি ক'ম একদম আমাৰ ঘৰৰ পেলাই আৰু মই শুনিলে পাইছোঁ নিউজতো দিছে গুৱাহাটীত মানুহতকৈ গাড়ী সংখ্যা বেছি তো ফাইনেলি গাইজ আহি পালোঁ এই আমাৰ দাদা আৰু কি বুলি কয় জি এম চিত কাম কৰে কি বুলি কয় এতিয়া মানে সেইটো মানে সম্পূৰ্ণ নৰ্মেল ভিডিঅ' জাষ্ট এনে মই ঘৰত বহি আছিলোঁ সেইকাৰণে মানে দাদাৰ লগত মানে গুৱাহাটী গ'লোঁ এতিয়া ই গুৱাহাটীত আছে গুৱাহাটীত মাতিছিলোঁ গুৱাহাটীত জাষ্ট মই মানে এনাই ঘৰত বহি আছিলোঁ সেইকাৰণে মই বোলো ঘৰত বহি থকাতকৈ গুৱাহাটীত একবাৰ আৰু দাদাক ফোন মাৰি মাতিলা নেকি তো এইটো নৰ্মেল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিবচোন ভিডিঅ'বিলাক আৰু চুলিগিলে দি আছে কাটিম চেনেলটো শ্বেয়াৰ কৰি দিব